নমস্কাৰ মই ভাস্কৰ জ্যোতিয়ে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানলৈ ৰাস মহোৎসৱৰ সময়ত সকলোৱে যেন কৃষ্ণ ভক্তিত বিলীন হৈ পৰিছিল ভক্তিত গদগদ হৈ উঠিছিল সমগ্ৰ ৰাজ্য আৰু ইয়াৰ মাজতে বিবি ক্ৰিয়েশ্যনৰ উদ্যোগত বসন্ত ববিয়ে নিবেদন কৰা মঞ্চৰ যি ৰাসলীলা সেই ৰাসলীলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা 3 দিনীয়া যি কাৰ্যসূচী যি ৰাসলীলা মঞ্চৰ ৰাসত যেন জনশ্ৰুত বৈছিল এই কৃষ্ণ ৰাসলীলাত অভিনয় কৰা যিসকল কলাকুশলী তেওঁলোকে আজি আয়োজন কৰিছে এক প্ৰীতিভোজৰ লগতে তেওঁলোকে আৰম্ভ কৰিছে আখৰাৰ আৰু আজি আমি সেই কলাকুশলীসকলৰ পৰা আমি তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে জানিম আৰু শুনিম বহু ৰসাল কাহিনী ৰাসত যিসকল কলাকুশলী অভিনয় কৰিছিলে সেইসকল আমাৰ লগত আছে পদ্মদা আছে আমি প্ৰথমতে পদ্মদাৰ লগত কিছু কথা পাতি ল'ব বিচাৰিছোঁ আৰু পদ্মদাৰ যিহেতু নতুন ছবিও আহি আছে মুঠতে সকলোখিনি তেওঁ খুব এক্সাইটেড আৰু আজি প্ৰীতিভোজৰ এই সময়খিনিতো এটা ভাল লগা পৰিৱেশ নহয় জানো হয় খুবেই ভাল লাগিছে আমি ৰাসখন প্ৰায় এমাহজোৰা ৰিহাৰ্চেল কৰিলোঁ তাৰপিছত 2 দিন শ্ব' কৰিলোঁ এদিন ৰাভাসকলে কৰিলে আজি সেইবাবে বিবি ক্ৰিয়েশ্যনৰ ফালৰ পৰা এটি প্ৰীতিভোজৰ আয়োজন কৰা হৈছে আৰু এটি প্ৰদৰ্শনী হোৱাৰ কথা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতে সেইটোৰ বিষয়েও কিছু আলোচনা চলিছে মই ৰাসত নন্দ চৰিত্ৰটো অভিনয় কৰিছিলোঁ মোৰ লগত কি কৰে যশোদা ন আমি যশোদাৰ লগত কথা পাতিম কিন্তু মই প্ৰাজ্ঞিক দৰ্শকসকলক আৰু এটা কথা কৈ ল'ব বিচাৰিছোঁ যে যিসকলে এইখন ৰাস চাবলৈ নাপালে শংকৰদেৱ কলাক্ষেত্ৰত তেওঁলোকে যাতে বঞ্চিত নহয় আৰু এইখন ৰাস যাতে চাব পাৰে তাৰ বাবে আজি আচলতে আলোচনা কৰা হৈছে আখৰা হ'ব চাগে আজিৰ পৰা এইখিনিতে আখৰা আৰম্ভ হ'ব আৰু মানে আৰম্ভ হ'ব যাতে যিসকল এইখন ৰাস চোৱাৰ পৰা বঞ্চিত হৈছে তেওঁলোকেও চাবলৈ পাব তেওঁলোকে নিৰাশ হ'ব নালাগে যশোদা আছিল নে কি আছিলে মই যশোদা আছিল এনেই জোকাই থাকোঁ পদ্মই ক'ব কি ক'ব কেনেধৰণৰ অভিজ্ঞতা অকণমান আমাৰ খুব ভাল লগা অভিজ্ঞতা এটা কাৰণ এইটো মোৰ নতুন নহয় অৱশ্যে মই 2015ৰ পৰাই কৰি আছোঁ ইয়াতে যশোদাৰ চৰিত্ৰতে অভিনয় কৰি আছোঁ আৰু যশোদাৰ চৰিত্ৰটো কৰি মোৰ ভাল লাগে কাৰণ আগৰ পৰাই চৰিত্ৰটো মোক খুব আকৰ্ষণ কৰিছিলে মোৰ ভাল লাগিছিল আৰু মোৰ সৌভাগ্য যে মই এই চৰিত্ৰতে অভিনয় কৰি আছোঁ অতুলদা আছে মই অতুলদা অকণমান আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ কি ক'ব কেনেধৰণৰ অভিজ্ঞতা এই যিহেতু ৰাস আৰু আমি কলাক্ষেত্ৰত যেতিয়া দেখিছিলোঁ যথেষ্ট জনশ্ৰুত বৈছিলে সকলোৱে চাবলৈ আহিছিলে আৰু যিসকলকে চাবলৈ পোৱা নাই তেওঁলোকৰ কাৰণে আকৌ এদিন মানে এইখন অনুষ্ঠিত কৰাৰ সুযোগ আহিছে যিসকলে চাবলৈ পোৱা নাই আকৌ এটা সুবৰ্ণ সুযোগ আহিছে নহয় এইখন ৰাসত মই খুব বহুত দিনৰ আগৰ পৰা জড়িত বিবি ক্ৰিয়েশ্যন ৰাস মই এইবাৰ সতে 5টা মঞ্চ গঢ়িলোঁ ৰাসৰ 5বাৰৰ কাৰণে এবাৰ ৰাস কৰিলোঁ আৰু বিবি ক্ৰিয়েশ্যনে এটা কাৰণেই ভাল লাগে যে প্ৰত্যেক বছৰে তেওঁলোকৰ গতিটো আগবাঢ়ি গৈ আছে বেলেগ এটা মাত্ৰা লৈ আছে আৰু প্ৰত্যেক বছৰে এটা নতুন চিন্তা কৰে কেনেকৈ দৰ্শকক নতুন কিবা দিব পাৰি সেইটো বিবি ক্ৰিয়েশ্যনৰ সেইটো ডাঙৰ এটা উদ্দেশ্য লক্ষ্য আৰু হয়তো লক্ষ্যটো এদিন নহয় এদিন উপনীত হ'বই আৰু এই ৰাসখনৰ মজাটো এইটোৰ কাৰণে যে ৰাসখনৰ যিটো আখৰা একদম সুন্দৰ নিখুঁতভাৱে আখৰা কৰে কোনো ইয়াত পামতাৰ নাথাকে আৰু একদম এপ্ৰপ্ৰিয়েট সময়ত এপ্ৰপ্ৰিয়েট দৃশ্যবিলাক ওলাই চিনেমা চোৱাৰ নিচিনাকৈ চাব পাৰে ভ্ৰাম্যমান থিয়েটাৰ চোৱাৰ নিচিনাকৈ চাব পাৰে সেইকাৰণে এই ৰাসখনৰ এটা বেলেগ বিশেষত্ব আছে আমি এটা কথা জানো পদ্মদা অতুলদা য'ত থাকে একদম ৰসেৰে জমি থাকে আপোনাৰ যেতিয়া আখৰা কৰে বা যেতিয়া আপোনাৰ অনুষ্ঠানৰ বাবে যায় তেনেহ'লে কিবা অভিজ্ঞতা আছে নেকি অতুলদাক লৈ পেলাই আচলতে মই এটা কথা কওঁ অতুলদা মোতকৈ যথেষ্ট জ্যেষ্ঠ যদিও আমাৰ খুব এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে আমি সকলো কথাই শ্বেয়াৰ কৰোঁ ইজনে সিজনৰ লগত হাঁহি ধেমালিও কৰোঁ আৰু আচলতে আমাৰ ক'বলৈ গ'লে আমি যেতিয়াই লগ পাওঁ আমি
হাঁহি ধেমালি আৰু চিৰিয়াছ কথাৰ মাজেৰে আমাৰ সময়খিনি পাৰ হয়। মেক্সিমাম পাৰ হৈ যায়, কেতিয়াবা সি জোকায়, কেতিয়াবা মই জোকাওঁ, আমাৰ মাজত বুলি জোকাই ন আজি যিহেতু প্ৰীতি ভোজ ৰাস শেষ, আমি ৰাসৰ অভিজ্ঞতাৰ বিষয়ে জানিম আৰু অনাগত দিনত কি কৰিব আমি সকলোখিনি জানিম, কিন্তু আমি এই কথাখিনিও জনাটো প্ৰয়োজন। আমি ধেমালি কৰোঁ ইজনে সিজনে যে কি হ'ব এতিয়া আমাৰ, ঐ তইতো পেটত গামোচা বান্ধিব লাগিব, কাৰণ অসমীয়া চিনেমাৰ অৱস্থা একেবাৰে কাহিল, কি হ'ব মোৰ অৱস্থা কি হ'ব, তেনেকুৱা ধৰণৰ কিছুমান কথা বতৰা হয়। কেতিয়া এতিয়া ভাল ল'লে এই যে বহুত ভাল ল'লে আহিছে, সেইকাৰণে ভাল লাগিছে। সেইকাৰণে আজি তোমালোকে মোৰ মুখত এমুকৰা নিভাঁজ হাঁহি দেখিছা, আজি মোৰ মুখখন উজ্জ্বলতা প্ৰকাশ পাইছে, যিহেতু অসমীয়া চিনেমাৰ সুদিন আকৌ উভতি আহিছে। তাৰ জ্বলন্ত উদাহৰণ দি গ'ল ৰত্নাকৰ আৰু কাঞ্চনে, আৰু অনাগত দিনত আহি আছে ঘাট প্ৰতিঘাত নামৰ ছবিখন, সেইখনো হয়তো অসমীয়া চলচ্চিত্ৰ প্ৰেমী ৰাইজক এটা নতুন সোৱাদ দিব বুলি মোৰ ধাৰণা। আমাৰ লগত আছে মুন, আমি ৰাজুদে অকণমান ইফালে আমি কথা পাতিব পাৰিম। মোৰ খুব সুন্দৰ অভিজ্ঞতা। মই BB ক্ৰিয়েশ্যনৰ লগত 2015 চনৰ পৰা জড়িত হৈ আছোঁ, আৰু তেতিয়াৰ পৰা ফাৰ্ষ্ট মোৰ কোনো ধৰণৰ মানে একো নলেজ নাছিলে। মই আগতে ৰাস দেখিয়ে পোৱা নাছিলোঁ, মানে মানুহৰ ৰাস যিটো মই দেখিছোঁ মূৰ্তিৰ ৰাস, আমাৰ যিহেতু ল'ৱাৰ আছামত মূৰ্তিৰ ৰাস হয়, তো মই সেইটো দেখি আছিলোঁ। তো ইয়াতে আহি দেখিলোঁ, মানে নিজে কৰিলোঁ, প্লাছ মোৰ সত্ৰীয়াৰ কোনো ধৰণৰ নলেজ নাই, ইয়াতে ছাৰে আনি শিকালে, তো তেনেকৈ এতিয়ালৈ কৰি গৈ আছোঁ। তো তেতিয়াৰ পৰা দেখি আহিছোঁ যে কেনেকুৱা ধৰণে ডেভেলপমেণ্ট এটা হৈ আহিছে, তো সদায় নতুন নতুন বস্তু এড হৈ গৈ আছে। তো এতিয়া আমি এনেকুৱা হ'ল যে প্ৰথমতে অসমতে কৰি আছিলোঁ, তাৰ পৰা অসমৰ বাহিৰত গ'ল, দিনে দিনে গৈ আছে আৰু বাহিৰত। তো খুব ভাল লাগিছে, খুব ভাল অভিজ্ঞতা, মই শিকি আছোঁ এতিয়া ইমান ধুনীয়াকৈ। এইটো এটা মোৰ কাৰণে এটা প্লেটফৰ্ম বুলি ক'ব লাগিব। মই অতুল দাক কথা এটা সুধিব বিচাৰিছোঁ, যেতিয়া কোনোবা ল'ৰাই বেছিকৈ ছোৱালী চায় বা বেছিকৈ ছোৱালীৰ লগত কথা পাতে, তাক কৃষ্ণ বুলি কয়, কৃষ্ণ বুলি কয়। তাক কৃষ্ণ বুলি ক'লে চাগে গাত নালিব, সি কৃষ্ণ হয়ে ন? না, কৃষ্ণটো একদম পূৰা 100% তাৰ গাত চেহেৰা লুকাই আছে কৃষ্ণ। আৰু 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 সেইকাৰণে সি হেৰি চাহত চেনি নাখায়, ছোৱালীৰ লগতহে চেনি খায়। কৃষ্ণৰ যিটো আচল ৰূপ সেইটো দেখুৱাই দিছে। পদ্মদা, মই পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। কিবা এনে অভিজ্ঞতা আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিব নেকি? নাটকখনত হোৱা তিতা মিঠা কেহা সকলো, কিবা ৰসাল কিবা কাহানী যদি আছে। এদিন এটা ইনচিডেণ্ট হৈছিলে আমাৰ, বসুদেৱ আৰু দৈৱকীৰ চিন চলি আছে, তেওঁলোক মানে কাৰাগাৰত আবদ্ধ হৈ থাকে, লাইটটো কমি যায়, ৰাতিৰ চিন ব্লু লাইট হৈ আছিলে, এজন অচিনাকি অতিথি তেখেতে কিবা কথাত গম নাপাই পেলাই সোমাই গৈছিলে, ঘপতকৈ দেখিলোঁ, এক্সিডেণ্টলি হৈছিলে, পিছত সেই কথাটো বৰ বেছি আগবঢ়োৱা নহ'লে, তেখেতেও নিজৰ ভুল স্বীকাৰ কৰিলে। তেনেকৈ কিন্তু আমাৰ কেতিয়াবা লাইভ পাৰফৰ্মেঞ্চত সৰু সুৰা কিবা কিবি হৈ যায়, আৰু আমাৰ এই 2 দিনেই কিন্তু খুব সুন্দৰ হৈছিলে ৰাস। সকলো অতুল দাই কোৱাৰ দৰে সকলো নিয়াৰিকৈ হৈ গৈছিলে, সকলো সময়মতে হৈছিলে, আৰু সঁচাকৈ ক'বলৈ গ'লে আপুনি আমাৰ ৰাসখনত মানে চিনেমা, নাটক, থিয়েটাৰ আটাইকেইটাৰে ফ্লেভাৰটো পোৱা যায়। আমাৰ আশ্ৰমিকা আছে, আশ্ৰমিকাসকলে জানে। আশ্ৰমিকা, কি ক'বা? তুমি চিনেমাও কৰিলা, ৰাস কৰি আছা আগৰ পৰা, এই ৰাসত কেনেকুৱা লাগিছে তোমাৰ? ৰাসততো মোৰ প্ৰতিবাৰেই ভাল লাগে, কাৰণ মই 2013 চনৰ পৰা জড়িত হৈ আছোঁ, আৰু খুব ভাল লাগে। বসন্ত বৰ্তাৰ লগত মানে কথা পাতিলে এটা ৰাস লাগি যায়, যেতিয়া কথা পাতো মানে ৰাস কৰোঁ লাগিছে। তুমি কৃষ্ণ হৈছিলা? কৃষ্ণ হৈছিলোঁ। তোমাৰ মুখত কিবা সংলাপ আছিলেনে? আছিলে বহুত। অকণমান যদি আমাক কৈ দিয়া। এটা খঙৰ কাম, এটা অলপ নৰ্মেলি। নৰ্মেলটো প্ৰথম কৰিলোঁ। পিতা পিতা পিতা, আজি আমি বৃন্দাবনৰ সিমূৰলৈ ঘিলা খেলিবলৈ যাম, আমাক অনুমতি দিয়া পিতা। খুবেই সুন্দৰ। আৰু এটা খঙত, দুষ্ট কালিনাক, তই অতি শীঘ্ৰেই এই স্থান ত্যাগ কৰি ৰমন দ্বীপলৈ গতি কৰ। হৈ গ'ল। খুবেই সুন্দৰ। এয়া আচলতে, আৰু আমি ধন্যবাদ থাকিলে সকলোকে। আৰু আজি য'ত BB ক্ৰিয়েশ্যনৰ যিটো ষ্টুডিঅ' তেওঁলোকৰ নিজা য'ত আখৰা চলে, তাতে আমি আছোঁ, আৰু খুব সুন্দৰকৈ বৃন্দাবন সদৃশ তেওঁলোকে সজাই তুলিছে। মুঠতে এটা সুন্দৰ পৰিৱেশ। প্ৰীতি ভোজৰ লগতে তেওঁলোকে অনাগত যি অনুষ্ঠান, তেওঁলোকে যি ৰাস কৰিব, তাৰ বাবে তেওঁলোকে আখৰা আৰম্ভ কৰিব, আৰু এইদৰে আনুষ্ঠানিকভাৱে আজিৰ পৰা আৰম্ভ কৰা হৈছে। মুঠতে সুন্দৰ পৰিৱেশ। এই সুন্দৰ পৰিৱেশৰ মাজত ৰাসৰ পুনৰ যেন তেওঁলোকে আখৰা আৰম্ভ কৰিব। আমি আৰু কথা পাতিম, বিভিন্নজন আছে, সকলো কলা কুশলী আমাৰ লগত আছে, আমি সকলো কথা জানিম, কিন্তু এইখিনিতে হৈছে চমু বিৰতি।
উভতি আহিছোঁ বিৰতিৰ পিছত আৰু আমি কথা পাতি আছোঁ এই যি ৰাসলীলা BB ক্ৰিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হৈছিলে তেওঁলোকৰ কলা কুশলীসকলৰ সৈতে। কিন্তু ইয়াৰে যিগৰাকী আঁৰৰ ব্যক্তি আৰু সদায় এই ৰাসৰ বাবে তেওঁ কাম কৰি আহিছে আৰু এই ৰাসখন তেওঁলোকে আজি একাদশ সংখ্যক হৈছে। বসন্ত দা, মই বসন্ত দাৰ লগত কিছু এই ৰাসখনৰ বিষয়ে কথা পাতিব বিচাৰিম। কেনেধৰণে চলি আছে বৰ্তমান ৰাসখন চলি আছে। আমাৰ ৰাস ইতিমধ্যে আপোনালোকে দেখিলেই, যোৱা 12, 13, 14 নৱেম্বৰ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰিলোঁ। প্ৰথম দিনাখন বড়ো ৰাভা ভাষাত হৈছিল আৰু দ্বিতীয় আৰু তৃতীয় নিশা আমাৰ অসমীয়া ভাষাতেই অসমৰ চলচ্চিত্ৰ জগতৰ সকলো আপোনাৰ কলা কুশলীৰ সৈতে আমি ৰাসখন কৰিছিলোঁ। কিন্তু আপোনালোকক ক'বলৈ মই অতি আনন্দিত হৈছোঁ যে ইতিমধ্যে আমাৰ ৰাসখন হৈ যোৱাৰ পিছত বিভিন্ন ব্যক্তিয়ে, গুৱাহাটীৰ বিভিন্ন ব্যক্তিয়ে, অসমৰ বিভিন্ন ব্যক্তিয়ে আমালৈ ফোন আহিছে আৰু আমাৰ কলা কুশলীসকলৰ যিখিনি পৰীক্ষাৰ্থী আছিল, যিখিনিয়ে পৰীক্ষা থকাৰ কাৰণে আমাৰ ৰাসত তেওঁলোকৰ যোৱা বিগত 10 বছৰে কৰা অভিনয় তেওঁলোকে কৰিব নোৱাৰিলে, সেইবাবে তেওঁলোকৰ অনুৰোধ প্ৰমুখ্যে আমাৰ যিখিনি গুৱাহাটীৰ আমাৰ কলা কুশলী আছে, গুৱাহাটীবাসী ৰাইজ সকলোৱে অনুৰোধ কৰিছে, মোকেই নহয়, আমাৰ মুখ্য পৃষ্ঠপোষক, আমাৰ সভাপতি, আমাৰ কলা কুশলীসকল, আমাৰ শিল্পী কংসৰ ৰূপ চাই বিভিন্ন ধৰণৰ সৰু সৰু ল'ৰা ছোৱালীয়ে আপোনাৰ আচলতে ক'বলৈ মোৰ লাজেই লাগে, মুটিয়েই পেলালে। তেনেকুৱা অৱস্থা এটা হৈছে। আপোনালোকে আচৰিত হ'ব যে কলাক্ষেত্ৰৰ শংকৰদেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়ামত 1300 ছিটৰ কেপাচিটি আছে। সেই 1300 ছিটৰ কেপাচিটিত আমাৰ 2200 মানুহ তাত সোমাই আছে। আন এটা কথা সুধিব বিচাৰিছোঁ, এটা ভাল খবৰ আমাৰ উৰি আহিছে আমাৰ কাণলৈ যে এই ৰাসখন বিদেশলৈও নিমন্ত্ৰিত হৈছে, বিদেশলৈ। হয়, খবৰটো কিমান দূৰ সঁচা? মই সঁচা কথাই কৈছোঁ। মই বিদেশলৈ আজি 2016ৰ পৰাই তেওঁলোকে নিমন্ত্ৰণ কৰিছে, বহুত ৰিকুৱেষ্ট কৰিছে যে আপোনালোকৰ ৰাসখন আমি টিভিত চাইছোঁ, টিভিত চোৱাৰ পিছত আপোনালোকে আহক, আমি যিখিনি সহায় কৰিব লাগে আমাৰ তাত আমি কৰিম, কিন্তু আপোনালোক আহক। কিন্তু মই কৈছোঁ তেওঁলোকক যে মোৰ 80জন কলা কুশলী আছে, এই 80জন কলা কুশলীক বিদেশলৈ নিয়াটো মোৰ কাৰণে সম্ভৱপৰ নহয়। মই চৰকাৰকো অনুৰোধ কৰিছোঁ, অসম চৰকাৰৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱকো মই অনুৰোধ কৰিছোঁ, মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱকো অনুৰোধ কৰিছোঁ, মাননীয় মন্ত্ৰী নৱ দলে ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ যে আপোনালোকে আমাক সহায় কৰক, কম পৰিমাণে হ'লেও সহায় কৰক, যে আমি লণ্ডনলৈ বা আমেৰিকালৈ, আমাৰ 3 জেগাৰ পৰা মাতিছে, লণ্ডন, আমেৰিকা আৰু জাপানৰ মাতিছে, কিন্তু আমি কেনেকৈ যাম, মোৰ ইমান সামৰ্থ্য নাই। সেইবাবে মই চৰকাৰক অনুৰোধ কৰিছোঁ, আপোনালোকৰ মাধ্যমৰ জৰিয়তে মই চৰকাৰক অনুৰোধ কৰিছোঁ যাতে চৰকাৰে যদি ভাবে, চৰকাৰে ভাবিলেতো সকলো কাম হৈ যায়, ৰজাই যেতিয়া ভাবে, ৰজাই ভাবিলে সকলো কামেই কৰিব পাৰি। অসমৰ বিশিষ্ট 2জন ব্যক্তিয়ে আমাৰ মাজত সোমাইছে, আমি নামন্ত্ৰণ কৰিছিলোঁ। তেওঁলোক 2জন হ'ল নৃত্যাচাৰ্য, পদ্মশ্ৰী, সংগীত নাটক একাডেমীৰ ৰত্নৰে বিভূষিত যতীন গোস্বামী ডাঙৰীয়া। যতীন গোস্বামী ডাঙৰীয়া আজিৰ পৰা আমাৰ এই BB ক্ৰিয়েশ্যনৰ মুখ্য উপদেষ্টা হ'ল, আৰু আমাৰ অতি শ্ৰদ্ধাৰ অসমৰ সকলোৱে জানে অতি দক্ষ প্ৰশাসনিক বিষয়া হিমাংশু শেখৰ দাস ছাৰ, তেখেত আজি আমাৰ BB ক্ৰিয়েশ্যনৰ সভাপতি হিচাপে আজিৰ পৰা তেখেতে গ্ৰহণ কৰিলে, সভাপতিৰ আসন গ্ৰহণ কৰিলে। ৰাসৰ মূলটো হ'ল ভাগৱতৰ 10ম স্কন্ধৰ 29, 30, 31, 32, 33 5 অধ্যায়। এই 5 অধ্যায়ক ৰাস পঞ্চাধ্যায় বুলি কয়। তাৰপাছত এই ৰাস মঞ্চলৈ আনিলে কিন্তু গড়মূৰীয়া সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভুৱে। তাৰ পৰা আহি আমাৰ এতিয়া গুৱাহাটী পাইছেহি। কথাটো ভাল হৈছে, কিন্তু মই এইটোহে ক'ব বিচাৰিছোঁ যেতিয়া যে ইমান জনপ্ৰিয় হৈছে, আৰু এটা বৰ ডাঙৰ কথা দেই, মানে বহু শিল্পীৰ প্ৰয়োজন, একেবাৰে গাখীৰ খোৱা কৃষ্ণৰ পৰা আৰম্ভ কৰি মহাৰাসলৈকে বহু মানুহৰ প্ৰয়োজন, আৰু এই গোটেই মানুহখিনি গোটাই পেলাই চম্ভালাটো কম সহজ কথা নহয়। আমি ৰাভা ভাষাৰ সম্পূৰ্ণ ভাষাটো ৰাভা ভাষাত কৰিছিলোঁ। আমাৰ কষ্টিউম মানে সাজ পোছাক, আমি ৰাভা সাজ পোছাক পিন্ধিছিলোঁ,
অলংকাৰ আমাৰ ৰাভা ট্ৰেডিশ্যনেল এনেকুৱাকৈ পিন্ধি আছিলোঁ যিমান মানে আৱহ সংগীত বা পিছৰ মানে মিউজিক যিবিলাক দিয়া হৈছে চব ৰাভা ফক মিউজিকটো এইখিনি আছিলে নে বেলেগ আছিলে? নাই 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 আমাৰ টোটেল 45 বেলেগ আৰ্টিষ্ট আছিলে এইখিনি? নাই আমাৰ ৰাভা হয় টোটেল ৰাভা। মোৰ লগত কংস আছে, আপুনি দেখিলে নিশ্চয় অনুমান কৰিব পাৰিছে যে ইয়াতে কোনো ধৰণৰ ক্ৰুটি ৰৈ যোৱা নাই, কাৰণ তেওঁ মেকআপ নকৰাকৈ কংসৰ দৰে লাগিছে। কংসৰ হাঁহিটো যদি আমাৰ তাত হৈ যায়। নাই, আপোনালোকক ধন্যবাদ জনাইছোঁ এই আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমাৰ এই অনুষ্ঠানটি প্ৰচাৰ কৰাৰ বাবে, কাৰণ বসন্তদাই যথেষ্ট কষ্ট কৰি আছে আজি 11 বছৰৰ পৰা কণ্টিনিউ, আৰু আমাৰ যিখিনি কলা কুশলী আছে আৰু অভিনেতা অভিনেত্ৰী যিসকল আছে তেখেতসকলেও যথেষ্ট কষ্ট কৰিছে আৰু ৰিহাৰ্চেল কৰিছে, মানে কংসালয় হওক নন্দালয় হওক দুইটাই ইমান ধুনীয়াকৈ ফুটাই তুলিছে যে ৰাইজে ভাল পাইছে আৰু ৰাইজে আদৰি লৈছে তাক। আৰু এই প্ৰচেষ্টাক মই শলাগ জনাইছোঁ, গোটেই অসমবাসীয়ে শলাগ জনাইছে। আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যদি এই প্ৰচেষ্টাক আমি বাহিৰত ৰাইজক আমি দেখুৱাব পাৰোঁ, তেতিয়া এই প্ৰচেষ্টাৰ থ্ৰুৱেদি আমাৰ গুৰুজনাৰ আৰ্হি আমি প্ৰচাৰ কৰা হ'ব। এইটো আচলতে বহুত কষ্টৰ এটা মানে ফল বুলি ক'ব লাগিব, কাৰণ 11টা বছৰ এটা বৰ ডাঙৰ এটা দীঘলীয়া সময়, আৰু আমাৰ বহুত ল'ৰা ছোৱালী একেবাৰে সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছে এই মঞ্চতে। গতিকে সেইটো এটা ভালো লাগে, গোটেই প্ৰতি বছৰে আমি মানে এটা বাট চাই থকাৰ নিচিনা হয়। আৰু এতিয়া মানে কি হৈছে, লাহে লাহে আমাৰ বস্তুটো ঘৰৰ এটা বিয়াৰ নিচিনা হৈছে, মানে যিটো বিয়া পাতিলে যিটো হয় ঘৰত আমাৰ সেই তেনেকুৱাই প্ৰতি বছৰে হয়। হুলস্থুলৰ পৰিৱেশটো শেষ হোৱাৰ পিছত বেয়াও লাগে, গতিকে ভাল লাগিছে। আৰু আৰু এটা কাৰণে ভাল লাগিছে কি বহুত মানুহ আমাৰ লগত জড়িত হৈছে, আমাৰ এটা প্ৰডাকশ্যনটো, কাৰণ ধৰক এজন মানুহৰ লগতে আমাৰ ইমানখিনি মানুহ ইয়াত বহুত, আমাৰ বেক চাইডৰ বহুত মানুহ আছে, বেক ষ্টেজৰ বা মুখা শিল্পী বহুত আছে, তেখেতসকলো আৰ্থিকভাৱেও তেখেতসকলো এটা মানে স্বচ্ছ হৈছে বুলি ক'ব পাৰি আমাৰ কামটো। আমাৰ যদি এইটো অৰ্গেনাইজেশ্যনটো NGO হয়, তথাপিতো আমি যি পাৰোঁ তেখেতসকলক আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ, বা ইয়াৰ পৰা অকণমান কণ্ট্ৰিবিউশ্যন তেখেতসকলৰো হৈছে, বা প্ৰতিজন শিল্পীয়ে এটা তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন তেখেতসকলে মঞ্চত নিজৰ অভিনয় দেখাব পাৰিছে। চ' সেইটো এটা ডাঙৰ এটা কথা হৈছে। আনুমানিক কিমানমান মানুহ জড়িত হৈ আছে ইয়াতে? আনুমানিক আপোনাৰ অন ষ্টেজ আৰু বেক ষ্টেজ দুইটা মিলাই পেলাই আপোনাৰ প্ৰায় 150মান মানুহ আছে, 150-150তকৈ ওপৰৰ ডাঙৰ এটা পৰিয়াল। আমি কথা পাতিম এই মুহূৰ্তত। মই এটা সংলাপ শুনিব বিচাৰিছোঁ। নৃশংসতাৰ অন্য নাম কংস, নিষ্ঠুৰতাৰ অন্য নাম কংস। আদেশ শিৰোধাৰ্য মহাৰাজ, এতিয়াই ঘোষণা প্ৰচাৰ কৰি মই ৰাজ্যত অৰ্ধৰাজ্য কৰিব প্ৰদান। অৰ্ধৰাজ্য কৰিব প্ৰদান, যিয়েই কৰিব শত্ৰুক নিধান। অতি সুন্দৰ, অতি সুন্দৰ। আচলতে সকলোৱে নিখুঁত অভিনয় কৰিছে বাবে এই ৰাস চাবলৈ সকলোৱে আগবাঢ়ি আহিছে আৰু এই ৰাসখন চোৱাৰ যথেষ্ট ইচ্ছা প্ৰকাশ কৰিছে। সেয়ে আকৌ এইখন অনুষ্ঠিত কৰাব, মঞ্চস্থ কৰা হ'ব এইখন ৰাস। আপুনি কিবা এটা শুনাম বুলি কৈছিলে? শুন কংস ৰাজ মুহু ৰব চন দৈৱ কিৰস্তম পুত্ৰ মৃত্যুৰ কাৰণ। তেতিয়া কংস বহুত খং উঠি যায়, তেতিয়া কয়, মহৰ্ষি, ভুল কৰিছোঁ, এই ভুলৰ মই সংশোধন কৰিম। কংস মই মানৱ কুলত জন্ম গ্ৰহণ কৰি দানৱীয় প্ৰবৃত্তিৰে জগতত সৃষ্টি কৰিম প্ৰলয়, প্ৰলয়, মহা প্ৰলয়। অতি সুন্দৰ। আমি এইদৰে কথা পাতি যাম আৰু এই যিখন ৰাস, এই ৰাসৰ যিসকল আঁৰৰ ব্যক্তি, যিসকলে এই মুখা শিল্পৰ লগত জড়িত হৈ আছে বা বেক ষ্টেজৰ যিসকল শিল্পী, আমি তেওঁলোকৰ লগতো কথা পাতিম। কিন্তু এইখিনিতে সময় হৈছে আন এটি বিৰতিৰ। উভতি আহিছোঁ বিৰতিৰ পিছত, আৰু এই যিখন BB ক্ৰিয়েশ্যনৰ ৰাস, এই ৰাসখনত এটা কথা দেখিবলৈ পোৱা গৈছে যে মুখা শিল্পৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে, আৰু মুখা শিল্প খুব নিখুঁতভাৱে তেওঁলোকে যিখিনি শিল্পীসকলে তেওঁলোকে নিৰ্মাণ কৰিছে। আমি সেই আঁৰৰ ব্যক্তিসকলৰ লগত কিছু কথা পাতিম। তেওঁলোকে যথেষ্ট কষ্ট কৰি এই ৰাসখন সুন্দৰ বা সুন্দৰকৈ যি মঞ্চস্থ কৰাত তেওঁলোকে সহায় কৰিছে। আমি সেইসকল ব্যক্তি আছে, আমি সকলোৰে প্ৰথমতে নামটো আমি জানিব বিচাৰিম। তোমাৰ নামটো? মই বাবু বৰা। বাবু বৰা। আৰু মই পিংকু বৰা। পিংকু। তোমাৰ? তন্ময় চান্দিল। আৰু আপোনাৰ? মই জয়ন্ত ফুকন। আপোনাৰ? মই বিজয় বৰা। মই কথা পাতিম, কিন্তু আমাৰ মাজত কণমানি কৃষ্ণ আহিছে। কি নাম তোমাৰ?
মোৰ নাম শিৱশিৱ চিপ 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 বৰষুণ আচ্ছা কেনে লাগিলে এই ৰাস কৰি তোমাৰ কাৰণ এই ৰাসত সকলোৱে জড়িত হৈ আছে আৰু যিসকল অভিনয় ডাঙৰ ডাঙৰ যিসকল গায়ত্ৰী বাহঁতো আছে তোমাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু মই বহুত সৰুৰ পৰা কৰি আছোঁ গোপাবালকো হোৱা আৰু এদিন কাৰ্বি হৈছিলে কাৰ্বি ৰাস তাতে মই কৃষ্ণ হৈছিলোঁ তো বহুত এক্সপেৰিয়েঞ্চ হৈ গৈছে বহুত ভাল লাগে খুব ভাল লাগে ধন্যবাদ থাকিলে তোমালৈ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণে কিমান দিনত আচলতে এইবিলাক মুখাশিল্পসমূহ তৈয়াৰ কৰা যে কিমান সময় লাগিছিলে মই ইয়াত একমাহ ধৰি এইবাৰ ৰাসত কৰিছোঁ কাম বহুত কষ্টও কৰিছোঁ আৰু মোৰ দিহা পৰামৰ্শ সকলোবোৰে দাদা আছে মোৰ জয়ন্ত দা মোক উলিয়াই আনিছে তেখেতে তাৰ পৰা মই আপোনাৰ লগত কথা পাতি কিমান সময় লাগিলে আৰু কি আপোনালোকে কৰিছে আমি এমাহৰ সময় লাগিছে এমাহ 1.5 মাহৰ পৰা আমি কৰি আছোঁ আমি ডেৰগাঁৱৰ এটাকেইজন ডেৰগাঁৱৰ আমাৰ বসন্ত বৰুৱা দা আমাক এইখন ঠাই দিছে এইখন কৰিবৰ কাৰণে আমি গোটেই মুখা আৰু মঞ্চ পৰিকল্পনাটো আমি সকলোৱে মিলি আমি হাতীটো সিফালে যদি অকণমান দেখুৱাব পাৰোঁ ৰাজু দাই যদি অলপ ইফালে আহিব পাৰে আমি এই হাতীটো কিহেৰে কৰা হৈছে অকণমান আমাক দেখুৱাব হাতীটো আমাৰ এটা ল'ৰা লাগি কৰিছে হাতীটোৰ ইয়াত চৌতি ব্যৱহাৰ কৰা হৈছে আৰু ৰং বেট আছে বেট আৰু গোটেইখিনি পাৰফৰ্মেঞ্চ দিব পাৰিম মই এতিয়াও যদি দেখাই দিব লাগে দেখুৱাই দিব পাৰিম আমি চাম বাৰু সেইটো কিমান সময় লাগে গোটেইবোৰ কৰোঁতে তো আপোনাৰ 4 দিন সময় লাগিলে বনাবলৈ আৰু কি কৰা হৈছে আৰু বগলী বনাইছোঁ বগলীটো যদি ৰাজু দাই অকণমান দেখুৱাব পাৰে এইটো বগলী খুব সুন্দৰকৈ এই বগলীটো কিহেৰে কৰা হৈছে বগলীটো এইটো আমাৰ ফৰ্ম আছে আৰু মাৰ্কিন আছে বেট আছে এই বগলীটো 15 ফুট ওপৰলৈ যাব আৰু ইয়াৰ ওখ হৈ যাব এইটো সোমাই এহেঁতি কৰিব আৰু মুখেৰে এটা গিলি দিয়া হয় গিলি দিব এটা আচলতে তেওঁলোকে এই ৰাসখনত মুখাশিল্পৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে আৰু এই যিখন ৰাস মহোৎসৱত আমি দেখিছিলোঁ যে এইসমূহ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিলে আৰু এটা মানুহ সোমাই যাব পাৰে আৰু মুখেৰে গিলি দিব পাৰে মানে গোপাবালক এটা গিলি দিয়ে আমি ৰাসত কৰা হৈছে এইবাৰ গিলি দিয়া হৈছে গতিকে এনেকৈ কৰা হৈছে খাপ আছে আমাৰ অঘাসুৰ কৰা হৈছে হয় এইটো দেখিছে খুবেই সুন্দৰ আমি সেই দৃশ্য দেখুৱাইছোঁ আচলতে তেওঁলোকে যথেষ্ট কষ্ট কৰি কাম কৰিছে আৰু তেওঁলোকৰ কষ্টৰ সাৰ্থক হোৱা বুলি আমি দেখিবলৈ পাইছোঁ ধন্যবাদ থাকিলে আপোনালৈ মানে খুব ভাল লাগে যেতিয়া এটা বস্তু আমি ভবা মতে কৰা যায় আৰু আমাৰ প্ৰতিটো বস্তু বনোৱাৰ আঁৰত আমাৰ মানে ডাইৰেক্টৰৰ গোটেই কথাখিনি থাকে আমাৰ বসন্ত দাই বহুত দিহা পৰামৰ্শ দিয়ে আৰু এটা ভাল লগা কথা বসন্ত দাই আমাৰ লগত আমি ৰাতিপুৱালৈকে কাম কৰিছে আমাৰ ল'ৰাখিনি ৰাতিপুৱালৈকে আমি সকলোৱে কৰিছোঁ কিন্তু আমাৰ ৰাতি 2 বজালৈকে বসন্ত দাই আমাক সহযোগো কৰে গতিকে আমি এতিয়া 4-5 জন আছোঁ মঞ্চৰ ৰাসৰ যিসকল কলা কুশলী তেওঁলোকে কেনেধৰণে কাম কৰিছিলে বা তেওঁলোকৰ অভিজ্ঞতা আমাক জনালে আৰু এই যিখন ৰাস সেই ৰাসখন পুনৰ ডিচেম্বৰত অনুষ্ঠিত হ'ব যিসকল লোকে এই ৰাসখন চোৱাত শংকৰদেৱ কলাক্ষেত্ৰত ৰাসখন চোৱাৰ পৰা বঞ্চিত হৈছিলে তেওঁলোকেও এই ৰাসখন এতিয়া চাবলৈ পাৰিব ইয়াৰ লগে লগে মই ভাস্কৰ জ্যোতিয়ে এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ